অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা বৰক্ষেত্ৰীৰ ধ্ৰুৱজ্যোতি দাসৰ। বৃহস্পতিবাৰে ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰিছে বৰক্ষেত্ৰীৰ ঘোঁৰাঠাল গাঁৱৰ ধ্ৰুৱজ্যোতি দাসে। নলবাৰী জিলাৰ পশ্চিম বৰক্ষেত্ৰী মৌজাৰ অন্তৰ্গত ২ নং ঘোঁৰাঠোলা গাঁৱৰ ৰঞ্জিত চন্দ্ৰ দাস আৰু মামনি দাসৰ সুযোগ্য সন্তান ধ্ৰুৱজ্যোতি দাস উজলি উঠিছে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত। অসম চৰকাৰৰ আবকাৰী অধীক্ষক হিচাপে নিযুক্তি পোৱা ধ্ৰুৱজ্যোতি দাসৰ সফলতাৰ পিছত তেওঁৰ বাসগৃহলৈ শুভাকাংক্ষী আৰু আত্মীয়ৰ সমাগম ঘটিছে। নৱনিৰ্বাচিত আবকাৰী অধীক্ষক ধ্ৰুৱজ্যোতি দাসক অসম চৰকাৰৰ পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক বশিষ্ঠ দাস, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ জ্যোতিপ্ৰসাদ দাস, অভিযন্তা তাপস কুমাৰ দাস, দন্ত চিকিৎসক ডক্টৰ জিন্তু দাস, দৌলাখাল হাইস্কুলৰ বিজ্ঞান শিক্ষক জয়ন্ত কুমাৰ দাস, আৰক্ষী জোৱান হেমেন দাসকে ধৰি বহু শুভাকাংক্ষীয়ে শুভেচ্ছা জনায়। অধ্যয়নত অত্যন্ত মেধাৱী ধ্ৰুৱজ্যোতি দাসে ইতিপূৰ্বে অৰ্থাৎ ২০২৩ চনত অসম চৰকাৰৰ চেলটেক্স বিভাগৰ কনিষ্ঠ সহায়ক হিচাপে নিযুক্তি লাভ কৰি কৰ্মৰত হৈছিল। ধ্ৰুৱজ্যোতি দাসে চাকৰিৰ সমান্তৰালভাৱে সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে কোচিং চেণ্টাৰত এবছৰীয়া শিক্ষা গ্ৰহণ কৰিছিল। মোৰ নাম শ্ৰী ধ্ৰুৱজ্যোতি দাস। মোৰ ঘৰ ঘোঁৰাঠাল গাঁৱত। মোৰ পোষ্ট অফিচ মুগদি, পুলিচ থানা মোকালমোৱা, ডিষ্ট্ৰিক্ট নলবাৰী। মই ছুপাৰিণ্টেণ্ডেণ্ট অফ এক্সাইজ ডিপাৰ্টমেণ্টত ৰেংক 1 পাইছোঁ আৰু যাৰ কাৰণে মই বহুত আনন্দিত হৈছোঁ আৰু এইটো মোৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আছিলে। চ' সেইটোতে পাইছোঁ মই, সেইকাৰণে বহুত ভাল লাগিছে। এই সফলতাৰ আঁৰত কৃতিত্ব দিবলৈ হ'লে মই পোনপ্ৰথমে মোৰ দেউতামাক দিব লাগিব, তাৰপিছত মই নিজক দিব লাগিব আৰু আজিৰ এই যিটো APSC ফলাফল, এই আগতে এইটো যিটো ট্ৰেন্সপাৰেঞ্চি এইটো নাছিলে সিমান। চ' আমাৰ অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি বহুত ধন্যবাদ দিব লাগিব। তেওঁ যিটো নিট এণ্ড ক্লিন কৰিছে, মানে পৰীক্ষা যিটো পতাৰ যিটো ছিষ্টেম, সেইটো মই বহুত ধন্যবাদ দিছোঁ তেখেতক। ইয়াৰ আগতে মই জুনিয়ৰ এছিষ্টেণ্ট হিচাপে টেক্স ডিপাৰ্টমেণ্টত কাম কৰি আছিলোঁ। নৱপ্ৰজন্মক মই এইটোৱে আহ্বান জনাম যে আজিকালি মানে ইনফৰমেশ্যনৰ যুগ, ইনফৰমেশ্যনৰ কোনো কমি নাই। কিছুমানে কয় যে কোচিং কৰিব লাগিব, কোচিং নকৰিলে নহয়, তেনেকুৱা নহয়। কাৰণ আমাৰ আজিকালি ডিজিটেল যুগ, এই ডিজিটেল যুগত সকলো বস্তুখিনি ইউটিউব, গুগলত পোৱা যায়। আজিকালি ChatGPT আহিছে, তাতো বিভিন্ন ধৰণে আমাক এনচাৰবিলাক পাওঁ। গতিকে আমি সেই হিচাপে যদি আমি ইনফৰমেশ্যনৰ আগতে এইটো কথা আছিল যে ইনফৰমেশ্যন নাপাওঁ, যাৰ কাৰণে আমি উন্নতি পথত যাব নোৱাৰোঁ বা কি আমাৰ মানে অপৰচুনিটি আছে সেইবিলাক গম নাপাওঁ। কিন্তু আজি ইনফৰমেশ্যনৰ যুগত অপৰচুনিটিখিনি সকলোৱে গম পায় আৰু যাৰ কাৰণে মানে অনুযোগসকলেও সেই হিচাপে যাব পাৰিব বুলি মই মানে ভাবিছোঁ। আৰু কোচিং মোৰ আছিলে খান গ্ল'বেল ষ্টাডিজত লৈছিলোঁ, KGS-ত। এটা তেওঁলোকে UPSC কোচিং কৰিছিলোঁ মই, সেইটো পৰা বহুত মই লাভান্বিত হৈছোঁ। সৰুৰ পৰাই মই পঢ়াৰ ক্ষেত্ৰত মোক ঘৰৰ মানুহে মোক বহুতখিনি সহায় সহযোগিতা আগবঢ়াইছে। বিশেষকৈ মোৰ প্ৰথম গুৰু আছিল মোৰ দেউতা। তেখেতে মোক সৰুৰ পৰাই মানে কলাত লৈ পঢ়াইছিলে, মেথামেটিক্স, যাৰ কাৰণে মই মেথছত আজিও ভাল আৰু মানে পাৰোঁ আৰু মেথছত। আৰু মোৰ মাটো ভগৱানৰ সদৃশ। আৰু তাৰ উপৰিও মোৰ ঘৰৰ যিখিনি মানুহ আছে, বৰদেউতাহঁত, দাদাহঁত, মামাহঁত আৰু মোৰ খুৰা খুৰী, আটা ককা, চব সকলোৱে মানে মোক মানে উৎসাহিত কৰি আহিছে যে তই কিবা এটা ভাল মানুহ হ'ব লাগিব, ডাঙৰ মানুহ এটা হ'ব লাগিব, সেইভাবে কৈ আহিছিলে। আৰু আজি মই সফল হ'লোঁ, কাৰণে বহুত ভাল লাগিছে। মই যিখিনি মই ছুপাৰিণ্টেণ্ডেণ্ট অফ এক্সাইজ হিচাপে যিখিনি মোৰ কাম থাকিব, সেইখিনিত মই মানুহখিনিক সাংঘাতিকভাৱে সেৱা কৰিম, মোৰ যিখিনি মই পাৰোঁ। আৰু যিখিনি পলিচি থাকে, যিখিনি কাম কৰিবলৈ থাকে, সেইখিনি কৰিম। তাৰোপৰি মই নিজাকৈ কিছুমান মানে ভাবিছোঁ অনুযোগীসকলৰ বাবে কিছুমান কাম কৰিম বুলি ভাবি আছোঁ। মোকালমোৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, অসম আদিত্য।